নমস্কাৰ বন্ধুসকল, মই সুৰজ ছেত্ৰী, উপকৃত ফাৰ্মিং বোৰ্ড লৈ আপোনালোকক স্বাগতম জনালোঁ। এই চাওক, আজিলৈকে মই 17খন লোকেল মুৰ্গী পালন কৰিছিলোঁ। বেমাৰৰ সময় পালন কৰিছিলোঁ, ফ্লু চলি আছিলে। মোৰ 3টা মুৰ্গী, এটা মুৰ্গা মৰিলে বেমাৰ দি। তাৰপিছত মই এই খানাখিনি গোটেই পানীখিনি সলনি কৰি দিছোঁ। তো এতিয়ালৈকে তেনেকৈ একো হোৱা নাই, এতিয়ালৈকে ভালে চলি আছে। চাওক, কণী দি আছে মুৰ্গীকেইটা। এইটো এটা চেষ্টা চলাইছোঁ মই প্ৰথমত, কি ধৰণে কৰা যায় বুলি। মই একেবাৰে নিউ, হয়তো মোৰ যেনেকুৱা নতুন ফাৰ্ষ্ট টাইম কৰা আপোনালোকেও বহুতে চাই আছে চাগে এইটো ভিডিঅ'। আপোনালোকে নিশ্চয় লাভৱান হ'ব। প্ৰথমত কৰোঁতে বেছি ঢেৰ কুকুৰা ল'ব নালাগে, কিছুমান লৈ আপুনি অলপ ট্ৰেইনিংটো লওক, কৰি চাওক প্ৰেক্টিকেলি। মুখেৰে ভিডিঅ'ৰে চোৱা আৰু নিজৰে কৰা একদম ভেৰি ডিফাৰেঞ্চ। নিজে কৰিলে বহুত বস্তুখিনি গম পায়, কি ধৰণৰ কষ্ট হয়। এতিয়া কুকুৰাখিনি কণী দি আছে। এই ধৰণে মই কম খৰচাত এনেকুৱা দানা এইটোখিনি বনাই লৈছোঁ। দানাখিনি খাই এইটো বটলৰ এইটো পানীখিনি এনেকৈ থোৱা ব্যৱস্থা মই কৰি থৈছোঁ, ওলমাই থৈছোঁ। যিমান পানী খাব ইমান পানী পৰি থাকিব নিশ্চয়। এই ধৰণৰ টেকনিকখিনি ইউজ কৰি লৈছোঁ। ভাল লাগিছে, কণীখিনি দি আছে কুকুৰাবিলাক। 3-4টা কুকুৰা কণী দি আছে, চাওক বিয়ত আছে। মই চাব বিচাৰিছোঁ কি ধৰণৰ লোকেল মুৰ্গী পুহোঁতে আৰু কি বেনিফিটকেইটা হ'ব। চাওক কণীখিনি। হয় বন্ধুসকল, বেমাৰ কিন্তু মোৰ কুকুৰাখিনি বেমাৰ পালে কিন্তু ভাল হোৱা চান্সটো খুবেই কম। বেমাৰ হোৱা আগতে যদি আমি প্ৰিভেনশ্যন কিন্তু ল'ব পাৰোঁ তেনেহ'লে ভাল। ভালেমান ঔষধ খোৱালোঁ, কিন্তু বেমাৰ পাই গ'লে কিন্তু ভাল। তো মই নিশ্চয় আপোনালোকক অলপখিনি ইনফৰ্মেশ্যন আপোনালোকে পাব। আপোনালোকৰ তাত যদি কিবা আছে কাইণ্ডলি শ্বেয়াৰ কৰক, মই অলপ জানিব পাওঁ। কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, ফৰৱাৰ্ড কৰিব ভিডিঅ'খিনি, যাতে লোকেও হেল্প পায় আৰু ময়ো যাতে অলপ গাইড পাওঁ। থেংক ইউ ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং।